চৰকাৰ পোনপটীয়া প্ৰকল্প নহয়, ৰাজ্য চৰকাৰৰ সহযোগত, কেন্দ্ৰীয় চৰকাৰৰ সহযোগত মই নিজে যিটো জনগোষ্ঠী আমাৰ টাই অসম উন্নয়ন পৰিষদৰ এটা স্বপ্ন প্ৰকল্প আছিল। বিভিন্ন কাৰিকৰী কথা অন্যান্য সেইখিনি কাৰণখিনি মই এতিয়া বিশ্লেষণ কৰা উচিত নহয়। এনেধৰণৰ কামত দেখিছোঁ এতিয়া এটা আজিৰ পৰা এবছৰ ডেৰ বছৰ আগত বন্ধ হৈ গ'ল। সেই যি কি নহওক এতিয়া আমি সন্মানীয় ৰূপজ্যোতি কুৰ্মী স্থানীয় বিধায়ক ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি চালোহি। ঘৰটোৰ বাহিৰে বাকী একো বিশেষ হেৰি নাই, কিন্তু ঘৰটো সম্পূৰ্ণ সুন্দৰ হৈ আছে। তাত ভৱিষ্যতে কিবা কৰিব পৰা যায় নেকি, যে টেক্সটাইলে কৰিব লাগিব, যদিহে ইয়াত টেক্সটাইলৰ যিটো জেকৰ্ড মেচিনৰ পৰা অন্যান্য যিখিনি সা সৰঞ্জাম আছিল সেইখিনি চলাব পৰা শিপিনী কলা কৌশলী ইয়াত কি আছে কি নাই সেইবিলাকৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে এই কথাখিনি আমি আচলতে এতিয়া বিধায়ক ডাঙৰীয়া আৰু আমি আমাৰ টাই অসম উন্নয়ন পৰিষদক জনামগৈ যে এইটো খুব এটা সুন্দৰ এটা প্ৰকল্প আছিল আৰু আমাৰ স্থানীয় ৰাইজখিনিয়ে সদায় এটা ইতিবাচক দৃষ্টিৰে ইয়াক আজিও চাই আছে। গতিকে ইয়াত কি কৰিব পৰা যায়, এতিয়া আপোনালোকে জানে বিজেপিৰ বিধায়ক মন্ত্ৰী আমুক কৰি দিম বুলি কোৱাৰ মানা আছে। যিটো সম্ভৱ, যিটো সঁচা অৰ্থত কৰিব পৰা যায় সেইটোহে কৰা হয়। হয়তো এইটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প নহয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে যদি কিবা ভৱিষ্যতে টাই অসম উন্নয়ন পৰিষদ বা ইয়াৰ স্থানীয় বিধায়কৰ সহযোগত কিবা কৰিবলগীয়া হয় আমি নিশ্চয় কৰিম। কিন্তু মূলতঃ আমি চাবলৈ আহিছোঁ যে কি কাৰণে এইটো পৰি থাকিল এনেকৈ। গতিকে আমি টাই অসম উন্নয়ন পৰিষদৰ লগত আমি কথা পাতিম। সেইটো আমাৰে সংস্থা আৰু এইখিনিতো আমাৰতো নিজৰ মানুহ এইখিনি। গতিকে আমি ভাবোঁ এটা ইতিবাচক চিন্তাৰ এই সম্পদটো যিটো আছে, এটা ধুনীয়া ঘৰ এটা আছে, এটুকুৰা মাটি আছে, গতিকে এইটো সম্পদটো যাতে জহি খৈ নাযায় তাৰ ব্যৱস্থা আমি কৰিবলৈ চেষ্টা কৰিম। আৰু তেনেকুৱা নিৰ্দেশনা সদায় আমি লৈ ফুৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে সদায় এইটো এটাই কথা কয় যে চৰকাৰী সম্পদ যাতে কেতিয়াও ক্ষতি নহয়। গতিকে আমি এটা ইতিবাচক, আজি প্ৰথম আহিছোঁ, চাইছোঁ ভিতৰত চৰত কি আছে একো নাজানোৱে। গতিকে আমি ভাবোঁ যে আমি গুৰুত্ব সহকাৰে এইখিনি গোটেইখিনি আমি সংশ্লিষ্ট সকলোৱে চাম আৰু পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। গতিকে ইয়াত আৰু বাকী কথা নাই, আমাৰ দললৈ বেলেগ ফালৰ পৰা আহিব। চৰকাৰ আমি গঠন কৰিছোঁ নতুন দিল্লীত। ইয়াত আমি ইতিহাস মানে আমাৰ যিটো নিজৰ ইতিহাস ভংগ কৰি আমি 9খনৰ ঠাইত 11খন আসন পাইছোঁ। প্ৰায় 25টা সমষ্টিত 50,000তকৈ অধিক ভোট পাইছোঁ। 66টা সমষ্টিত 25,000তকৈ অধিক ভোট পাইছোঁ। গতিকে ইয়াত কোনো দুই এজন কেতিয়াবা ক'ৰবাত কিবা কাৰণত বেলেগ দললৈ যাব পাৰে। গতিকে গোটেইটো এটা হাস্যমধুৰ এটা ইছ্যুটোত মই কিন্তু বৰ ৰস পাওঁ, মই ফূৰ্তি পাওঁ। ধন্যবাদ।